নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে DY24 আছাম। দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলৰ মহাৰাজত জয়ন্তী। বৰপেটা চহৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলৰ মহাৰাজত জয়ন্তী অহা 22, 23 আৰু 24 নৱেম্বৰ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বুলি আজি শিক্ষানুষ্ঠানখনত আয়োজিত এক সংবাদমেলত উদযাপন সমিতিয়ে সদৰি কৰে। মহাৰাজত জয়ন্তী উদযাপনৰ বাবে ইতিমধ্যে মূল সমিতিৰ উপৰিও কেইবাখনো উপসমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। প্ৰায় 15 লাখ টকাৰ বাজেটেৰে আয়োজন কৰা মহাৰাজত জয়ন্তীৰ কাৰ্যসূচীত সদাগন্ত ডক্টৰ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হ'ব। প্ৰথম দিনা মহাৰাজত জয়ন্তীৰ লগত সংগতি ৰাখি 75জন বিশিষ্ট ব্যক্তিৰ দ্বাৰাই 75খন পতাকা উত্তোলন কৰা হ'ব। মহাৰাজত জয়ন্তীৰ পতাকা উত্তোলন কৰিব মহাৰাজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিবেকাৰঞ্জন ৰায়চৌধুৰীয়ে আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা মহাৰাজত জয়ন্তীৰ মুখ্য সম্পাদক চাৰু চক্ৰৱৰ্তী। এই আয়োজনৰ লগত সংগতি ৰাখি 23 নৱেম্বৰত জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে পৰিবেষ্টিত বৰ্ণিল শোভাযাত্ৰাৰো আয়োজন কৰা হৈছে। নৱা পুৰণি ছাত্ৰ সন্মিলনকে ধৰি অন্যান্য বিভিন্ন কাৰ্যসূচীত মহাৰাজত জয়ন্তীত ৰূপায়ণ কৰা হ'ব বুলিও সংবাদমেলত সদৰি কৰা হয়। এই বিদ্যালয়খন আজি ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি মহাৰাজত জয়ন্তী পালন কৰাৰ যি যোজা চলাইছোঁ, তাত আমাৰ ভাল লাগিছে। আমি সমূহ বৰপেটীয়া ৰাইজৰ আৰু বাহিৰত থকা আমাৰ বিদ্যা মন্দিৰ কেন্দ্ৰিক ছাত্ৰসকলৰ পৰাও আমি যথেষ্ট সঁহাৰি পাইছোঁ। আৰু এই উৎসৱটো আমি অহা 22, 23 আৰু 24 নৱেম্বৰ 2025 চন এই সময়ত আমি শনিবাৰ, দেওবাৰ আৰু সোমবাৰ এই সময়ত আমি পাতিবলৈ যোজা কৰিছোঁ। আমাৰ প্ৰস্তুতি ইতিমধ্যে বহুখিনি আগবাঢ়িছে আৰু এই খুব কম দিনৰ ভিতৰত বাকীখিনিও আমি সমাপ্ত কৰিব পাৰিম। আমাৰ কাৰ্যক্ৰমণিকা হিচাপে আমাৰ 3 দিনৰ কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। তাৰ এইখন আমাৰ নিমন্ত্ৰণী পত্ৰ এজেণ্ডা সহকাৰে ওলাই গৈছে। গতিকে এইখনত আমাৰ প্ৰতিদিনৰ যিখিনি আমাৰ প্ৰগ্ৰেম, পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বিদ্যালয় মহাৰাজত জয়ন্তীৰ ৭৫খন আমি পতাকা বিভিন্নজন বিশিষ্ট ব্যক্তি, আমাৰ প্ৰাক্তন ছাত্ৰ বা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা আমি ইয়াত উত্তোলন কৰিম। ইতিমধ্যে এই প্ৰস্তুতি আমাৰ প্ৰায় শেষ। তাৰপিছত আমাৰ সেইদিনাখন আমাৰ সমন্বয় শোভাযাত্ৰা এটা ওলাব। এই শোভাযাত্ৰাটো বৰ্ণিল হ'ব আৰু অসংখ্য কেইবাখনো জাতি জনগোষ্ঠী ভেদাভেদহীন কৰি আমি বহুতক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে সঁহাৰি দিছে আৰু তেওঁলোকৰ সঁহাৰিত আমাৰ শোভাযাত্ৰাখন সাফল্যমণ্ডিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে আমি এই অনুষ্ঠানটোত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আৰু এই প্ৰতিযোগিতাবিলাক ইতিমধ্যে কেইটামান প্ৰতিযোগিতা শেষ হৈ গৈছে আৰু কেইটামান প্ৰতিযোগিতা বাকী আছে। সেইখিনিও আমি আগবাঢ়ি আছোঁ। আৰু আমি এই শোভাযাত্ৰাখনত আমি কিছুমান বিশিষ্ট ব্যক্তিক, প্ৰাক্তন শিক্ষক, ছাত্ৰ আৰু বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ইয়াত আয়োজন কৰিছোঁ আৰু তাৰ কাৰণেও প্ৰস্তুতি প্ৰায় সমাপ্ত। আমি তাৰ মাজতে আমি উল্লেখ কৰিব খুজিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ যিহেতু শতবৰ্ষ চলি আছে, তেখেতৰ শ্ৰদ্ধাৰ কাৰণেও আমি এটা ব্যৱস্থা কৰিছোঁ। আমাৰ সদ্য প্ৰয়াত আমাৰ যি হিয়াৰ আমঠু, যাক হিয়াৰ আমঠু বুলি কৈ আছোঁ, জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুত আমি আচলতে শোক পাইছোঁ আৰু তেখেতৰ কাৰণেও আমি এটা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছোঁ। তাৰপিছতে আমি শেষৰ ফালে গৈ আমি 24 তাৰিখে ইতিমধ্যে আমাৰ 2খন নাটকৰো আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ আৰু শেষৰ দিনা আমি মুকলি সভাৰ আয়োজন কৰিছোঁ। তাত বিশেষভাৱে উপস্থিত থাকিব আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, মাননীয় ছাত্ৰ সন্থাৰ উপসভাপতি ভেৱজিৎ বেজবৰুৱা ডাঙৰীয়া উপস্থিত থাকিব। তাৰোপৰি থাকিব আমাৰ
বিভিন্ন ব্যক্তি আৰু আমাৰ বিশেষকৈ আমাৰ যিহেতু এখন বিদ্যালয় সংক্ৰান্তীয় অনুষ্ঠান, সেয়েহে আমাৰ বিদ্যালয়সমূহৰ বৰপেটা জিলাৰ আমাৰ পৰিদৰ্শক মহোদয় ইয়াত উপস্থিত থাকিব। লগতে থাকিব আমাৰ বিশিষ্ট বিশিষ্ট বৰপেটাৰ বিশেষভাৱে জড়িত সন্মানীয় কেইগৰাকীমান ব্যক্তি, আৰু তেওঁলোকৰ সহযোগত আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভাষ্যৰ মাজেৰে আমি এটা মেছেজ দিব পাৰিম বুলি আমাৰ এটা ধাৰণা। আৰু এই মহাৰাজ জয়ন্তীয়ে আমাৰ দক্ষিণাঞ্চলৰ বহু পুৰণি আশা এটা পূৰণ কৰিব। আৰু এই বিদ্যালয়খন আজি ক'বলৈ গ'লে একেবাৰে শূন্যৰ পৰা আহি আমি ইমানখিনি পাইছোঁ। এইখন 1950 চনত স্থাপিত হৈছিল, আৰু তেতিয়া আমাৰ এই অঞ্চলৰ ৰাইজে লাগি মেলি শ্ৰমদান কৰি নিজৰ দেহাৰে শ্ৰমদান কৰি পৰ্যন্ত ইয়াত এইটো স্থাপন কৰিলে, আৰু তাত লাহে লাহে উন্নতি হ'ল। অৱশ্যে মাজতে অলপমান তললৈ যোৱাৰ এটা পৰিলক্ষিত হৈছিল, কিন্তু সেইটো ৰাইজৰ আৰু স্থানীয় আমাৰ অভিভাৱকসকলৰ চেষ্টাত আমাৰ বিদ্যালয়খন পুনৰ ঠন ধৰি উঠিছে। বৰ্তমান এই যি পৰ্যায় পাইছোঁ, খুব আমি আশাবাদী, ইয়াৰ পিছত আৰু উজ্জ্বল হ'ব। শতবৰ্ষত হয়তো আমি আৰু বহুত কিবা কিবি দেখুৱাব পাৰিম, আমাৰ উন্নতি দেখুৱাব পাৰিম। আমাৰ ফলাফল যথেষ্ট ভাললৈ আহিছে। ছাত্ৰ ছাত্ৰীৰ আমাৰ ইয়াত যি যোগদান কৰিছে, তেওঁলোকেও লাহে লাহে আমাৰ বাঢ়ি আহিছে। এই স্কুলৰ ছাত্ৰ সংখ্যা ক্ৰমে বাঢ়ি আহিছে। গতিকে গোটেইখিনি ভাল। তেনেস্থলত আমি যিটো মহাৰাজৰ জয়ন্তী পালিবলৈ লৈছোঁ, এইটো সুকলমে হোৱাৰ কাৰণে আমি আটাইৰে পৰা সহায় সহযোগিতা আশা কৰিছোঁ। 3 দিনৰ কাৰ্যসূচীত কুইজ, ভেকশ্যন, চিত্ৰাংকন ইত্যাদি প্ৰতিযোগিতা তেওঁলোকে সংযোজন কৰিছে। কিন্তু প্ৰতিযোগিতা বহুত বেছি হোৱাৰ কাৰণে কালিৰ পৰাই আমাৰ খেল ধেমালিৰ প্ৰতিযোগিতাবিলাক কালিৰ পৰাই অনুষ্ঠিত হ'ব। আৰু 21 তাৰিখে আমাৰ মঞ্চত সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰপিছত আৰু কাৰ্যসূচী অনুসাৰে আবৃত্তি প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, তাৰপাছত বিভিন্ন প্ৰতিযোগিতা মুঠতে অনুষ্ঠিত আমাৰ হৈ থাকিব। 3 দিনীয়া বিস্তৃত কাৰ্যসূচী, আৰু এই বিস্তৃত কাৰ্যসূচীৰ ভিতৰত আমাৰ 3 দিন সাংস্কৃতিক অনুষ্ঠানো আছে। আমাৰ প্ৰথম দিনা সাংস্কৃতিক শোভাযাত্ৰাখনক আমি নাম দিছোঁ সমন্বয় শোভাযাত্ৰা। সেই শোভাযাত্ৰাখনত ইতিমধ্যে কৈছে তেওঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিদ্যালয়বিলাক, বৰপেটাৰ সকলোবিলাক বিদ্যালয় অংশগ্ৰহণেৰে এই শোভাযাত্ৰাখন উলিওৱা হ'ব। প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই শোভাযাত্ৰাখনে বৰপেটা চহৰৰ মুখ্য পথ পৰিভ্ৰমণ কৰিব। তাৰে পিছত দ্বিতীয় দিনাখন আছে আমাৰ নপুৰণি ছাত্ৰ সন্মিলন। আমাৰ 75 বছৰীয়া এই ইতিহাসত বহু ছাত্ৰ ইতিমধ্যে প্ৰাক্তন হৈ আছে। এই সকলোবিলাক ছাত্ৰক আমি লৈ দ্বিতীয় দিনাখন নপুৰণি ছাত্ৰ সন্মিলন এখন আয়োজন কৰিছোঁ, আৰু অন্তিম দিনাখন মুকলি সভাৰ আয়োজন কৰিছোঁ। এতিয়া সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম দিনাখন হ'ব আমাৰ বিদ্যালয়ৰ যিসকল প্ৰতিষ্ঠাপক, যিসকলে এই বিদ্যা মন্দিৰখন 75 বছৰ আগতে প্ৰতিষ্ঠা কৰিছিল, তেওঁলোকৰ সোঁৱৰণত প্ৰথম দিনাৰ আমাৰ সাংস্কৃতিক সন্ধিয়াখন অনুষ্ঠিত হ'ব। তৃতীয় দিনা আমাৰ ডক্টৰ ভূপেন হাজৰিকা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত আমাৰ দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু তৃতীয় দিনা আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ লগতে আমাৰ 2খন প্ৰাক্তন ছাত্ৰৰ দ্বাৰা নাটক প্ৰদৰ্শন কৰা হ'ব, আৰু এই প্ৰাক্তন ছাত্ৰৰ পৰিচালনাও হ'ব, আৰু প্ৰাক্তন ছাত্ৰৰ দ্বাৰা নাট প্ৰদৰ্শনো কৰা হ'ব। যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে আমি জনাবলৈ চেষ্টা কৰিম।